হেল্ল' ফ্ৰেণ্ডছ, এয়া আজি মোৰ ৰান্ধনি পালা পচি। আজি মই মাংস বনাই আছোঁ এনেকুৱাকৈ খৰিত। আজি গেছত ৰন্ধা নাই, আৰু যিহেতু আজি আমাৰ আলহীও আহি আছে, মাংস বনাই আছোঁ। একফালে এইটো আমাৰ বাবলুৰ আইতাক, মানে মোৰ শাহুমা, এই বিলাহী। এয়া মিক্সিত আমি এতিয়া নহৰু আৰু আদা, পিঁয়াজ একেলগতে মিক্সি কৰি দিম। মাংসটো এনেকুৱাকৈ মই আগতে ভাজি লৈছোঁ। বহুতে বহুত ছিষ্টেমত বনায়, মোৰ ছিষ্টেমটোও বেলেগ। আমাৰ আকৌ ঘৰত দুলুও বেলেগকৈ বনায়, তাৰপিছত ময়ো বেলেগকৈ বনাওঁ। ইয়াতে বিলাহী এটা দিলোঁ, বিলাহীটো দি আকৌ এনেকুৱা দি আছোঁ। তাৰপিছতহে পিঁয়াজ দিম, মানে পিঁয়াজটো অলপ পিছতকৈ দিওঁ। এনেই গৰম, তাৰপিছত আৰু জুইত আৰু গৰম, ঘামি গৈছোঁ আজি। এইফালে আমাৰ শাহুমাহঁতে পূৰা লাগি আছে কামত, একফালে মই খৰিত আৰু একফালে গেছত দুই জেগাত বনাই আছোঁ। ইয়াতে আদা নহৰু যিটো মিক্সিং, এই মিক্সিংটো ইয়াতে দি দিলোঁ। মিক্সিটো দি কিনে আকৌ লৰাই দিম। আৰু ইয়াতে মোৰ চিষ্টেমটো মানে এনেকুৱা ধৰণৰ, পানী 3বাৰ দিওঁ, তেতিয়া মানে টেষ্টি হয় আৰু মাংসটো। যিহেতু লোকেল চলে, টেষ্টিং হ'ব লাগিব। ইয়াত এনেকুৱা দি দিলোঁ, আকৌ লৰাই দিলোঁ। ইয়াতে আলু দি দিলোঁ, ইয়াতে হালধি দিলোঁ, আলু হালধি, আৰু অকণমান পানী দি দিলোঁ। ইয়াতে ফাৰ্ষ্ট টাইম পানী দিলোঁ, আৰু 2বাৰ দিম পানী ইয়াতে। এনেকুৱাকৈ আকৌ লৰাই দিলোঁ। এই পানী দি দিলোঁ অলপ। পানীটো দিয়াৰ পিছত আকৌ লাৰি দিওঁ, লাৰি দিয়াৰ পিছত আকৌ 2বাৰ পানী দিম। বহুত দিন বনোৱা নাই, যিহেতু কেনেকুৱা হয় নাজানো, মানে ময়ো বেলেগকৈ বনাওঁ, আকৌ আমাৰ ঘৰৰ পৰিয়ালেও বেলেগকৈ বনায়। আৰু ইয়াত মাছ আনিছিলোঁ, চন্দা মাছ। মাছটো অকল ফ্ৰাই কৰি থৈ দিম। এয়া মাছটো একদম পূৰা হালধি নিমখ সানি থৈছে আমাৰ শাহুমায়ে। এয়া মাছটো ভাজি আছে ইয়াতে, এইটো গেছত ভাজি আছে।
ফ্ৰেণ্ডছ, মোৰ মাংস হৈ গ'ল, মাংসটো ইয়াৰ হৈ গ'ল। এতিয়া খাব পাৰি আৰু যেনিবা, কিন্তু অলপমান দেৰিকৈ খাওঁ। এতিয়া মই আকৌ টাইম হৈ গ'ল গৰুক পানী খোৱা। যিহেতু ঘৰৰ মানুহজনী মানে কিমান কাম থাকে, এতিয়া আজি মই গোটেইখিনি মই চম্ভালিব লগা হৈছে। নিমখ ল'লোঁ, মই গৰুক পানী খুৱাওঁ। মই যিহেতু ঘৰত নাখাই পেলাই অকণমান গুচি যাওঁ, এতিয়া এইবিলাক চব মানে কৰিব লগা হৈ যায়। যিহেতু আজি মই গোটেইখিনি ক'ব লাগিছে, আমি পৰিয়াল ধৰ 3জনে, একদম গৰুক পানী খোৱা, গাহৰিক পানী দিয়া, গোটেইখিনি কাম মই কৰিব লগা হৈছে, ভাত বনোৱাৰ পৰা আদি কৰি। এতিয়া আমি ভাবোঁহে বোলে ঘৰত মানুহজন এনেই থাকে বুলি, কিন্তু ঘৰত বহুত কাম থাকে। আমি যিহেতু বাহিৰতে ঘূৰি থাকোঁ, ঘৰত কিমান কাম হৈ থাকে। গৰুক পানী খোৱাৰ বহুত ভেজাল থাকি যায়, চলি অনা নিয়া কৰাৰ পৰা, স্কুলৰ পৰা। আজিহে বুজি পাইছোঁ, ইমান মানে দিনটো পাৰে হৈ নাযায়, গোটেই কাম কৰি থাকোঁতে যায় দিনটো, পানী খোৱাৰ পৰা আদি কৰি। মই গৰুক পানী খুৱাই আছোঁ। সেইটো কমকৈ হ'লেও গোটেইখিনি বস্তু এটা এটাকৈ চব বস্তু ৰাখি দিছোঁ। গৰু আছে, ছাগলী আছে, গাহৰিও ৰাখি থৈছোঁ, চৰাই আছে। এইকেইটা আমাৰ মানে খাল আৰু খালৰ কাষতে বান্ধি থৈছোঁ। এইকেইটা তাৰপিছত এয়া আলহী যাব ওলাল। এই আমাৰ খুদখালি গাড়ী ঘূৰি আছে, এই আহি আছে আৰু আলহী যাব ওলাইছে। এইটো গৰুটো চাই আছে, দেখিছেনে গাড়ীখন? আমাৰ বাবলু এইটো উঠি লৈছে আগত মুমিয়াকৰ কাষত। এই আমাৰ বাটত গাড়ী ৰাখিলে। এইটো হেমন্ত দাদা, মোৰ কইনাৰ দাদা আৰু এইটো মাক, শাহু মায়ে। এতিয়া যাব আৰু তাৰপিছত এই লগত